নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়পলা। আজি পুনৰ আপোনালোকৰ বাবে 4টা বিভাগত মুকলি হৈছে। ইয়াত আপোনালোকৰ কিছুমান গভৰ্ণমেণ্ট বিভাগো আছে আৰু কিছুমান প্ৰাইভেট বিভাগো আছে। টোটেল আপোনালোকৰ 4টা বিভাগত চাকৰি মুকলি হৈছে। বেংকৰ চাকৰি এনেদৰে টোটেল আপোনালোকৰ 4টা বিভাগত চাকৰিখিনি মুকলি হৈছে। প্ৰায় আপোনালোকৰ 15,000তকৈ ওপৰত চাকৰি আছে 4টা বিভাগ মিলাই। ইয়াত আপোনালোকৰ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি হয়। ইয়াৰ কাৰণে যিসকল কেণ্ডিডেট 10 পাছ 12 পাছ লগতে গ্ৰেজুৱেশ্যন কৰি দিছে সকলোখিনি কেণ্ডিডেটৰ কাৰণে সুবিধা আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব, কাৰণ 4টা বিভাগৰ ভেকেঞ্চিৰ কথা আলোচনা কৰা হ'ব আৰু আপোনালোকে এটা বিভাগ চাই ভিডিঅ'টো স্কিপ কৰি নিব আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ প্ৰথম বিভাগটো হৈছে এক্সিছ বেংক অফ ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা 2024 বৰ্ষ। ইয়াৰ কাৰণে আপোনালোকৰ বিভিন্ন ধৰণৰ ভেকেঞ্চি আছে সকলো কোৱালিফিকেশ্যন অনুযায়ী। অৰ্গেনাইজেশ্যন নেম হৈছে এক্সিছ বেংক। পোষ্ট নেম দিয়া আছে এছিষ্টেণ্ট বেংকিং ৰিলেশ্যনশ্বিপ অফিচাৰ, ৰিলেশ্যনশ্বিপ মেনেজাৰ, চাৰ্কুল হেড, এডমিন এক্সিকিউটিভ, বিজনেছ এনালাইচিছ এক্সিকিউটিভ, এছ ডেস্ক মেনেজাৰ, এনেধৰণৰ আপোনালোকৰ ভেকেঞ্চি কিছুমান আপোনালোকে দেখিব পাব। আৰু লগতে আপোনালোকৰ ইয়াত কিছুমান আপোনালোকৰ এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে অনলাইন যোগেও আবেদন কৰিব পাৰিব। আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব মই সেই কথাও জনাই দিম। আৰু অন্যহাতে 3টা বিভাগৰ ভেকেঞ্চিৰ কথা এই ভিডিঅ'তে আলোচনা কৰাব। সেইখিনি ভেকেঞ্চিও আপোনালোকে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে আবেদনসমূহ ভালদৰে গম পাব। ইয়াত তাৰ পিছৰ ভেকেঞ্চি ক্লাৰ্কৰ ভেকেঞ্চি আছে, ড্ৰাইভাৰৰ ভেকেঞ্চি আছে। আৰু এইখিনি ভেকেঞ্চি আপোনালোকৰ অনলাইন যোগে আবেদন কৰিব পাৰিব। আৰু অন্যহাতে আপোনালোকৰ এই ভেকেঞ্চিখিনিৰ পাছতে আৰু 3টা বিভাগৰ ভেকেঞ্চিৰ কথা এই ভিডিঅ'তে আলোচনা কৰাব। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে অনলাইন মোডত আবেদনসমূহ কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচিডিউৰ হ'ব পাৰ্চনেল ইণ্টাৰভিউ। আপোনালোকে আবেদনসমূহ চিলেকশ্যন হ'ব। ইয়াত কোনো আপোনালোকৰ ৰিটেন এক্সাম নহয়। এই সময় এটা ভাল দিয়া হ'বলৈ উল্লেখ কৰা হৈছে। লগতে আপোনালোকক কৈছে যিটো আপোনালোকৰ এক্সিছ বেংকৰ ৰুল আছে, মানে মোটামুটি 23,000 পৰা 40,000 30 পৰা 40,000 আপোনালোকে চেলাৰীসমূহ পাই যাব। আৰু ইয়াত আপোনালোকৰ দিয়া আছে জব লোকেশ্যন এক্ৰছ ইণ্ডিয়া, মানে ইণ্ডিয়াৰ আপোনালোকৰ জব লোকেশ্যন দিয়া আছে। তাৰপৰা হু কেন এপ্লাই অল ইণ্ডিয়া মেল ফিমেল সকলো কেণ্ডিডেট আবেদন কৰিব পাৰিব। এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট হয় 2024 এজ লিমিটসমূহ দিয়া আছে। মিনিমাম এজ 18 বছৰ আৰু মেক্সিমাম আপোনালোকে 40 বছৰ দিয়া আছে জেনেৰেল কেণ্ডিডেটৰ কাৰণে। OBC MBC কাৰণে 3 বছৰ, মানে 43 ইয়াৰ্ছলৈকে। আৰু যিসমূহ SC কেণ্ডিডেট আছে তেওঁলোকে 5 বছৰ 45 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। আৰু যিসমূহ PWD কেণ্ডিডেট আছে তেওঁলোকে 50 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজ আপোনালোকে কোনো দিয়াৰ প্ৰয়োজন নাই। জেনেৰেল OBC এপ্লিকেশ্যন ফ্ৰী হয় আৰু SC কাৰণেও ফ্ৰী হয়। আপোনালোকে ফ্ৰীতে আবেদনসমূহ কৰি ল'ব পাৰিব। তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত কি কৈছে আপোনালোকক কৈছে এনিৱান কেন এপ্লাই, মানে 8 পাছ কৰিলেও আবেদন কৰিব পাৰিব, 10 পাছ কৰিলেও আবেদন কৰিব পাৰিব, 12 পাছ কৰিলেও আবেদন কৰিব পাৰিব, লগতে গ্ৰেজুৱেশ্যন কৰিলেও আবেদন কৰিব পাৰে। কাৰণ মানে সকলো ভেকেঞ্চি সকলো কোৱালিফিকেশ্যন সকলোৰে বেলেগ বেলেগ ভেকেঞ্চি আছে। এই ভেকেঞ্চিখিনিক আবেদন কৰিলে আপোনালোকে এক্সিছ বেংকৰ অফিচিয়েল ৱেবছাইটত যাব। তাত গৈ আপোনালোকে ৰিক্ৰুইটমেণ্ট চাইটত যাব। গৈ পেলাই আপোনালোকৰ নিজৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব। নিজৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকৰ যিটো ভেকেঞ্চিৰ কাৰণে আপোনালোকে ইলিজিবল হয় সেই ভেকেঞ্চিটো আহি যাব। তাৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া আমি পিছৰ ভেকেঞ্চি লৈ গৈছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভেকেঞ্চি আহিছে আপোনালোকৰ TT ফালৰ পৰা, মানে TT ভেকেঞ্চি আছে ৰেলৱে বিভাগৰ ফালৰ পৰা। ইয়াৰ কাৰণে টোটেল ভেকেঞ্চি আছে 8,460টা আপোনালোকৰ নিউ ভেকেঞ্চি মুকলি কৰি দিলে 2024 বৰ্ষত। ইয়াৰ কাৰণে আপোনালোকৰ অৰ্গেনাইজেশ্যন নাম দেখিছে ৰেলৱে বৰ্ড হয়। ৰেলৱে বিভাগৰ ফালৰ পৰা এটা বহুত বৃহৎ নিযুক্তি আহি গ'ল। টোটেল ভেকেঞ্চি আছে 8,460টা আপোনালোকৰ নিউ ভেকেঞ্চি মুকলি কৰি দিলে। পোষ্ট নেম দেখিব পাইছে ট্ৰেভেলিং টিকেট এক্সামিনাৰ বা TC বুলি কোৱা হয় কিছু ঠাইত, বা কিছুমানৰ ঠাইত TT বুলি কোৱা হয়। টোটেল ভেকেঞ্চি আছে 8,460টা। আৰু এপ্লাই মোড আপোনালোকে দেখিব পাইছে অনলাইন যোগে আপোনালোকে আবেদনসমূহ কৰিব লাগিব। ইয়াত কোনো অফলাইন কৰিব নোৱাৰিব, অনলাইন যোগে আবেদন কৰিব লাগিব। হু কেন এপ্লাই অল ইণ্ডিয়া কেণ্ডিডেটে আবেদন কৰিব পাৰিব। চেলাৰী আপোনালোকক দিয়া হ'ব, এটা ভাল চেলাৰী দিয়া হ'ব বুলি কৈছে, গুড চেলাৰী। আপোনালোকৰ যিসমূহ ভাল চেলাৰী মানে কিমান আপোনালোকৰ মোটামুটি 30 পৰা 40,000 আপোনালোকে চেলাৰী পাব। বা ইয়াত দিয়া আছে 52 পৰা 5,200 পৰা দিয়া আছে 20,200 টকা প্লাছ গেট পে মানে 1900 টকা, মানে মোটামুটি আপোনাৰ 20 পৰা 30,000 টকা আপোনালোকে চেলাৰী পাব। চিলেকশ্যন প্ৰচিডিউৰটো মই আপোনালোকক জনাই দিম। চিলেকশ্যন প্ৰচেছ কি হ'ব। চিলেকশ্যন প্ৰচেছ ইয়াত হ'ব আপোনালোকৰ পোনপ্ৰথমে ছিংগুল ফেজ কম্পিউটাৰ বেছ টেষ্ট, মানে CBT আপোনালোকৰ এক্সাম হ'ব। তাৰপিছত আপোনালোকৰ হ'ব ডকুমেণ্টছ ভেৰিফিকেশ্যন, তাৰপিছত আপোনালোকৰ হ'ব মেডিকেল এক্সামিনেশ্যন। এই 3টা ষ্টেপ যদি আপোনালোকৰ কোৱালিফাই হৈ যায় তাৰপিছত আপোনালোকৰ চাকৰিসমূহ হৈ যাব। মেৰিট বেচিছ আপোনালোকৰ চাকৰিসমূহ হৈ যাব। আৰু ইয়াত আপোনালোক কৈছোঁ ৰেলৱে TT 2014 CBT এক্সাম পেটাৰ্ণটো আপোনালোকে দিয়া আছে। জেনেৰেল এৱাৰনেছৰ 40 কুৱেশ্যন আহিব 40 মাৰ্ক, এৰিথমেটিকৰ 40 কুৱেশ্যন আহিব 40 মাৰ্ক, টেকনিকেল এবিলিটি 40 কুৱেশ্যন আহিব 40 মাৰ্ক, ৰিজনিং এবিলিটি 40 কুৱেশ্যন আহিব 40 মাৰ্ক। টোটেল আপোনালোকৰ 200 মাৰ্কৰ এক্সাম হ'ব আৰু 200 মাৰ্ক কুৱেশ্যন থাকিব, লগতে 200 মাৰ্ক কুৱেশ্যন আৰু 200 মাৰ্কৰ আপোনালোকৰ এক্সামসমূহ হৈ যাব। তাৰ পিছৰ ফাললৈ গৈছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া আহিলোঁ এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকৰ এজ লিমিট কিমান দিয়া আছে। এজ লিমিট জেনেৰেলি আপোনালোকৰ ইয়াত দিয়া আছে 18 পৰা 30 বছৰ, কিন্তু
যদি আপোনালোকে SC কেণ্ডিডেট হয় তেওঁলোকে তেতিয়া আপোনালোকে 5 বছৰ পাব, মানে 18 পৰা 35 বছৰলৈকে আবেদন কৰিব পাৰিব। যদি আপোনালোকে OBC কেণ্ডিডেট হয় তেওঁলোকে 3 বছৰ পাব, 33 ইয়েৰ্ছলৈকে। যদি আপোনালোকে PWD কেণ্ডিডেট হয় তেওঁলোকে আপোনালোকে 40 ইয়েৰ্ছলৈকে আবেদন কৰিব পাৰিব। যদি আপোনালোকে PWD SC কেণ্ডিডেট তেওঁলোকে তেতিয়া আপোনালোকে 45 ইয়েৰ্ছলৈকে আবেদন কৰিব। যদি আপোনালোকে OBC PWD কেণ্ডিডেট তেতিয়া আপোনালোকে 43 ইয়েৰ্ছলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদন কৰিব। ৰেলৱে যিটো অফিচিয়েল ৱেবছাইট আছে তাত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজটো কিমান দিব লাগে মই সেই কথা আপোনালোকক জনাইছোঁ, ভিডিঅ'টো শেষলৈকে চাই। এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব ৰেলৱে জেনেৰেল OBC কাৰণে 500 টকা, SC কাৰণে 250 টকা পে'মেণ্ট মোৰ অনলাইন বা ক্ৰেডিট ডেবিট কাৰ্ড যোগে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। এই ভেকেঞ্চিখিনিৰ কাৰণে বৰ্তমান সময়লৈকে এপ্লাই লিংক ষ্টাৰ্ট হোৱা নাই, এডভাৰটাইজমেণ্টসমূহ আহি গৈছে। আপোনালোকে এপ্লাই লিংক ষ্টাৰ্ট হোৱাৰ লগে লগে আপোনালোকে ভিডিঅ' পাই যাব। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে, তলতে ভিডিঅ'টা লাইক কৰি ল'ব পাৰে, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ ভিডিঅ' লগ পাম।